পিতৃ মাতৃয়ে জন্ম দিছে তাতকৈ আৰু কি অৱদান দিব পিতৃ মাতৃয়ে তোমাক নাম জন্ম দিছে তোমাৰ নাম দিছে কিন্তু নাম তুমি নিজে বনাব লাগিব এই যে এইকেইটা কথা প্ৰথমে মই সুধি লওঁ আৰু লগাব লাগিছিল নেকি কমেই হৈছে মানে মই কোনো ডাঙৰ লিডাৰৰ ওচৰত গৈ মই যোগদান কৰা নাছিলোঁ মই নিজে গৈ কংগ্ৰেছ ভৱনত নিজে গৈ মই নিজে NSIত কাগজ দি পেলাই মই ফৰ্ম দি পেলাই জমা কংগ্ৰেছৰ পাৰ্টি মেম্বাৰশ্বিপ লৈছোঁ আৰু আজিৰ দিনতো মোৰ কোনো নিজস্ব গাড়ী নাই মই এতিয়াও বাছত উঠি অসম ঘূৰোঁ এই বস্তু মই সুধিব বিচাৰোঁ যে ষ্টেট প্ৰেচিডেণ্ট আমি ষ্টেট নহয় আমি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'লেই আমি গাড়ী ঘোঁৰা লৈ বহুত কিবা কিবি কৰোঁ আপুনি ষ্টেট প্ৰেচিডেণ্ট হয় আজি আপোনাৰ নিজৰ বাহন নাই কিয় নাই কাহিনী মোৰ গাৰ্লফ্ৰেণ্ডৰ লগতো কথা নাই তেনেকুৱা গাৰ্লফ্ৰেণ্ডো নাই বা মোৰ ছোৱালীৰ লগতো কথা পতা তেনেকুৱা কোনো কথা নাই কথাটো সঁচা কথা সঁচা কথা চাই ল'ব কেমেৰা আগত গৈ আছোঁ গাৰ্লফ্ৰেণ্ডো নাই মোৰ আৰু মোৰ কোনো ধৰণৰ তেনেকুৱা ছোৱালীৰ পৰা প্ৰপ'জলো মই পোৱা নাই আকৌ পিছত আপুনি ক'ব যে তোমাৰ কাৰণে মোৰ ব্ৰেকআপ হ'লে আপুনি নক'ব নাই একদম একেবাৰে নকওঁ 100% আমি আমাৰ নেচাৰেল এটা মেণ্টেলিটি থাকে যদি মোৰ দেউতাকে কিবা এটা কৰিছে মোৰ সেই কামটো কৰিবলৈ সহজ হ'ব আপোনাৰ বেকগ্ৰাউণ্ড কোনো পলিটিচিয়ান নাই বা আপোনাৰ দেউতাকে এটা গভৰ্ণমেণ্ট চাকৰি কৰিছিলে তাৰ পৰা আহি আপুনি এইখিনিত আগবাঢ়ি গ'লে বহুত ল'ৰা তেনেকুৱা আছে বহুতে কোৱা আজি মোৰ দেউতাকে এইটো কৰিলে মোৰ সহজ হ'লে সেই ল'ৰাক আপুনি কি ক'ব 8 বছৰ ছাত্ৰ ৰাজনীতি কৰিলে দলীয় ৰাজনীতি কেতিয়া কৰিব প্লাছ ইলেকশ্যন কেতিয়া খেলিব এইটো আমাৰ পডকাষ্টত বহিছে আপোনাৰ ল'ৰা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট কৰি আছে আপোনাৰ ল'ৰা আপোনাৰ ল'ৰাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে পূৰা চবেই শুনি আছে দৰ্শকে আপোনাৰ ল'ৰাৰ এটা ভাল গুণ এটা বেয়া গুণ কওক আপুনি কিষাণু বৰুৱা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালে আছোঁ ভাল হৈছে ভাল চলি আছে সকলো ঠিকে আছে দিনটো কেনেকুৱা কি চলি আছে আপোনাৰ দিনজোৰা কাৰ্যসূচী বুলি ক'বলৈ গ'লে কাইলৈ তোমালোকে জানা চাগে আমাৰ মহিলা কংগ্ৰেছৰ কাইলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে তাৰ কাৰণে আমি এবাৰ ৰাজীৱ ভৱন গ'লোঁ তাৰ লগতে যোগদান কাৰ্যসূচী দুটাকৈ চলিছে মই গুৱাহাটী যোৰহাটৰ পৰা আহি পাওঁতে অলপ পলম হোৱাৰ বাবে মই অনুষ্ঠানকেইটাত উপস্থিত থাকিব নোৱাৰিলোঁ আৰু কাইলৈ আমি থাকিম দিনটো যিহেতু কাইলৈ জিতেন্দ্ৰ সিংজীও আহি আছে অসমলৈ অসমৰ তত্ত্বাৱধায়ক গতিকে কাইলৈ দিনজোৰা কাৰ্যসূচী আছে আমাৰ গুৱাহাটীত আমাৰ পডকাষ্ট আপুনি আজিকালি চাই চাগে পডকাষ্ট চাওঁ আপুনি পডকাষ্টটো ষ্টাৰ্ট হোৱাৰ আগতে কৈ লওক যে যি ক'ম সঁচা ক'ম বুলি তুমি যি ক'ম সঁচাই ক'ম কাৰণ কেলৈ যেতিয়া কিবা এটা বস্তু সামাজিক মাধ্যমত কোৱা যায় কথাখিনি যদি মিছা হয় মানুহেতো উত্তৰ দিয়ে ন গতিকে সঁচাই ক'ম যি ক'ম এই যে এইকেইটা কথা প্ৰথমে মই সুধি লওঁ আৰু লগাব লাগিছিল নেকি কমেই হৈছে মানে কি হাতখনৰ কথা আঙুলিকেইটাৰ কথা বহু ক্ষেত্ৰত প্ৰশ্ন কৰে কিন্তু আমি আধ্যাত্মিকতাৰ ওপৰত আমি বিশ্বাস কৰোঁ সকলো মানুহে আমি নিজৰ ভগৱানক আমি বিচাৰোঁ আমি আশা কৰোঁ সেৱা কৰোঁ আৰু আধ্যাত্মিকতাৰ মাজতে নিজৰ ভাৱ আৰু ভক্তিটো মানুহে বিচাৰি পায় আৰু ভৱিষ্যতৰ কাৰণে বা বৰ্তমান সময়তো মানুহে কয় যে কিবা এটা পাৱাৰ আমাক আজি দেশত আমি সকলোৱে মানুহ এইটো কথা যে আল্লাহ ভগৱান কোনোবাই শিখ জৈন বা আজি যীশু খ্ৰীষ্টই হওক বা বিভিন্ন নাম প্ৰসংগই হওক বা মছজিদেই হওক আমাক এটা শক্তি দিয়ে গতিকে আমি শক্তি বুলি নকওঁ কিন্তু কিছুমান কাৰণবশতঃ আমাৰ বিশ্বাস এইটো অন্তৰৰ বিশ্বাসৰ কাৰণে পিন্ধা হয় আঙুঠি তেনেকুৱা ধৰণৰ কথা বিশেষ কাৰণ কথা নাই মই লক্ষ্য কৰিছোঁ কিন্তু বহুত পলিটিচিয়ানে পিন্ধে বাকী আমিতো পলিটিচিয়ান নহয় আমি নিপিন্ধোঁ পলিটিচিয়ানে কিয় পিন্ধে নহ'লে আঙুঠি লয় ইয়ত লয় কিয় লয় মানে চোৱা পলিটিচিয়ান বুলি নহয় মই যেতিয়া প্ৰথমতে স্কুলত আছিলোঁ তেতিয়া মই আঙুঠি আছিলে 2-3টা এতিয়া লাহে লাহে সময়ৰ লগে লগে কিছুমান বস্তু যে চোৱা চিতা কৰা যায় মা দেউতাই কিছুমান বস্তু বিচাৰে যে আমি পিন্ধিব লাগে কৰিব লাগে তেওঁলোকেও বিচাৰে যে আমি আমাৰ কোনো ধৰণৰ আপাত কোনো ধৰণৰ অসুবিধা নহওক কোনো বিপদ বিঘিনি নাহক তাৰ কাৰণে এইটো এটা বিশ্বাস বুলি ক'ব পাৰোঁ পিতৃ মাতৃৰ এটা সপোন থাকে গতিকে সেইখিনি বস্তুৰ কাৰণে পিন্ধা হয় আৰু মই এটা কথা নকওঁ যে পিন্ধি পেলাই মই বেয়া পাইছোঁ পিন্ধি পেলাই ফল পোৱা নাই তেনেকুৱা ধৰণৰ কথা মই নকওঁ সকলোৱে নিজৰ নিজৰ বিশ্বাস থাকে বিশ্বাসৰ ভিত্তিত আপুনি পিন্ধি কি ফল পাইছে সেইটো পিন্ধি ফল পোৱা বুলি মই তোমাক সেইটোকে ক'লোঁ যে কৰ্ম নকৰিলে ফল কোনেও দিব নোৱাৰে কৰ্মই নিজৰ ফল কিন্তু কিছুমান বাধা বিঘিনিৰ পৰা তুমি অকণমান সুৰক্ষা পাবৰ কাৰণে মানুহে কয় যে আঙুঠি চাঙুঠি পিন্ধে যিহেতু মই এষ্ট্ৰলজাৰ নহয় ইয়াৰ ওপৰত মই বিশেষ ক'ব নোৱাৰিম যে যিজনে মোক দিছে পিন্ধিবৰ কাৰণে তেওঁ মই পিন্ধিছোঁ আৰু পিন্ধি আছোঁ স্কুলৰ দিনাখন পৰা পিন্ধিছোঁ এতিয়া 2-এটা আঙুঠি কিছুমান কাৰণবশতঃ বয়সৰ লগে লগে সময়ৰ লগে লগে চোৱা চিতা কৰোঁতে কিছুমান আঙুঠি দিছে সেইকেইটা পিন্ধিব লগা হৈছে সেই তেনেকৈয়ে হৈছে আঙুঠিকেইটা এই দুটা কি তাৰমানে মানে মই যেতিয়া কলেজত আছিলোঁ তেতিয়া মোৰ হাতত 7ডাল আছিল 7ডাল পিন্ধোঁ মই আৰু এডাল আছিলে তোমাৰ ৱেইট তোমাৰ মোটামুটি 1 পোৱামান হ'ব
তো আপুনি নৰাইছে কেনেকৈ মানে তেনেকুৱা কাহিনী থাকে কিছুমান বস্তু মানুহৰ মানে কি হয় এই বস্তুবোৰ মোৰ বেলেগ কাৰণে হাতত মোৰ আগতে ৰচি থাকে এইবোৰ পিন্ধা যায় কিবা এটা কাৰণ এতিয়া মই কথা এটা ক'লোঁ এইডাল মোৰ মায়ে আনিছে তোমাৰ হেৰিৰ পৰা যেতিয়া মানে ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া যাওঁতে এইডাল আনিছে এইডাল মই এৰিব নোৱাৰোঁ এইডাল মই নিজে বৈষ্ণৱদেৱী মন্দিৰ গৈ পেলাই নিজে কিনি অনা এইডালো মই এৰিব নোৱাৰোঁ থাকিলে এই হনুমান হৈছে অমৰ এতিয়া মই এৰিম কাক তিনিডালটো এজনকো এৰিব নোৱাৰোঁ ন নিজৰ মাকো নোৱাৰোঁ মই নিজৰ বৈষ্ণৱদেৱী মাতৃকো মাকো নোৱাৰোঁ আৰু তৃতীয়জন আমাৰ হনুমানটো অমৰ বুলি কয় তিনিজনৰ বিধি হিচাপে তিনিডাল পিন্ধি আছোঁ অ'কে NSYৰ কথা অকণমান পাতিব লাগিব NSYৰ জাৰ্ণিটো কেনেকৈ আপুনি আৰম্ভ কৰিলে অকণমান কওক আপুনি কথাটো 2016 চনৰ কথা মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইলেকশ্যন পৰাভূত হৈছিলোঁ প্ৰায় ৭২টামান ভোটত মই হাৰিছিলোঁ তেনেকুৱা হৰাৰ পিছত যেতিয়া মই যোৰহাটলৈ বেক কৰিলোঁ প্ৰথমটো মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰি তাৰপিছত মই NSY জাৰ্ণিটোত মই সোমাই পৰিছিলোঁ আৰু এটা ডাঙৰ কথা কওঁ মই কোনো ডাঙৰ লিডাৰৰ ওচৰত গৈ মই যোগদান কৰা নাছিলোঁ মই নিজে গৈ কংগ্ৰেছ ভৱনত মই নিজে NSYত কাগজ দি পেলাই মই ফৰ্ম দি পেলাই কংগ্ৰেছৰ পাৰ্টি মেম্বাৰশ্বিপ লৈছিলোঁ তো তাৰপৰা জাৰ্ণি আৰম্ভ হ'ল তাৰপৰা বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে এই জাৰ্ণিটো চলি আছে 2016ত জইন কৰিছে আপুনি 2015ৰ পৰা চৰকাৰ নাই কংগ্ৰেছৰ নাই 16তে নাই তো যদি মানে বেলেগ কোনোবা হ'লে বা যদি আপুনি পাৰ্টিত কিবা ভৱিষ্যত দেখি কেনে হ'লে বিজেপিত জইন কৰিলে কাৰণ চৰকাৰ সিহঁতৰ হয় আপুনি নাইকিয়াৰ মাজত ষ্ট্ৰাগল কেনেকৈ কৰিছে অকণমান আমি জানিব বিচাৰোঁ মানে চোৱা সুতৰ লগত মৃতদেহ উঠি যায় সাঁতোৰবিধ নহয় মই এইটো কথা বিশ্বাস কৰোঁ সদায় আমি সুতৰ লগত যাবলৈ মৃতদেহ হ'ব লাগিব আমাৰ নিজস্ব চিন্তা আছে এটা দৰ্শন আছে এটা আদৰ্শ আছে আৰু সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিবলৈ সদায় সংগ্ৰামৰ প্ৰয়োজন হয় যিটো সংগ্ৰাম আমি কৰি আছোঁ সেই সংগ্ৰাম তাৰ এটা অংশীদাৰিত্ব আৰু যেতিয়া মই NSY প্ৰথম সভাপতি যোৰহাট জিলা NSY সভাপতি আছিলোঁ তেতিয়া যেতিয়া আমি গুৱাহাটীলৈ আহোঁতে আমাৰ হাতত 2000 বা 3000 টকা এটা থাকে আমি ষ্টেচনত কাপোৰ পাই পেলাই শুওঁ মোৰ লগত আৰু এজন আছিলে 2-3জন আমাৰ যোৰহাটৰ পৰা আহে তেওঁলোককেইজন কাৰণ আমি ৰুম ল'ব নোৱাৰোঁ এফৰ্ড কৰিব নোৱাৰোঁ ৰুমৰ কাৰণে আজিৰ দিনত ধৰি লোৱা এটা ক'ৰবাত থাকিবৰ কাৰণে অসুবিধা ইমান নাথাকে সেই সময়ত কিন্তু আছিলে অসুবিধা আমি ষ্টেচনত কাপোৰ পাই পেলাই শুওঁ দিনত এসাঁজ ভাত খাওঁ আৰু ৰাতিলৈ আকৌ আমি ট্ৰেইনত উঠি গোটেইখিনি আমি থিয় হৈ পেলাই আমি যোৰহাটলৈ যাওঁগৈ তো সেই তেনেকৈ আমাৰ NSY জাৰ্ণিটো আৰম্ভ হৈছে আৰু আজিৰ দিনতো মোৰ কোনো নিজস্ব গাড়ী নাই মই এতিয়াও বাছত উঠি অসম ঘূৰোঁ মই এই বস্তু মই সুধিব বিচাৰোঁ যে ষ্টেট প্ৰেচিডেণ্ট আমি ষ্টেট নহয় আমি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'লেই আমি গাড়ী ঘোঁৰা লৈ বহুত কিবা কিবি কৰোঁ আপুনি ষ্টেট প্ৰেচিডেণ্ট আজি আপোনাৰ নিজৰ বাহন নাই কিয় নাই চোৱা মই এটা এনেকুৱা এটা পৰিয়ালৰ পৰা ওলাই আহিছোঁ মোৰ দেউতা এজন গভৰ্ণমেণ্ট চাকৰিয়াল আছিল মোৰ মা হাউচৱাইফ মায়ে দেউতাই ৰাজনীতি বুজি নাপায় মই নিজে স্কুলৰ দিনাখনৰ পৰা মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত মই প্ৰথমতে গভবয়জত মই ইলেকশ্যন খেলিছোঁ জগন্নাথ বৰা মহাবিদ্যালয়ৰ ছাত্ৰৰ কথা সভাৰ দায়িত্বত আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই জেনেৰেল ছেক্ৰেটাৰী খেলিছোঁ গোটেই ষ্টুডেণ্ট ৰাজনীতিৰ 3টা স্তৰ মই অতিক্ৰম কৰি আহিছোঁ আৰু মোৰ ঘৰত এনেকুৱা মানুহ নাই যে মোক কোনোবাই গাড়ী এখন দিব NSY প্ৰেচিডেণ্টকে যা তো সেই সময়ৰ পৰা যে ষ্ট্ৰাগলটো আৰম্ভ হ'ল আৰু মোক বৰ বিশেষ বিলাসিতাও নালাগে মই মানুহৰ ঘৰতো থাকিব পাৰোঁ মোক তুমি ইয়াতো কাপোৰ এখন পাৰিলে মই শুই দিব পাৰোঁ তো ৰাজনীতিটো মই তেনেকৈয়ে ভাবোঁ আৰু আজিৰ দিনত মোৰ সেই মই এইটো কথা ক'ব পাৰোঁ যে মই আজি নিজস্বতা লৈ NSY সভাপতি হিচাপে মই কাম কৰিছোঁ এতিয়া আমাৰ দলীয় নেতৃবৃন্দৰ আশীৰ্বাদত সেৱাৰ তেওঁলোকৰ সহযোগিতাত মই সংগঠনৰ কাম কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ সেইটোৱে যে মই কাম কৰিবলৈ সভাপতি হৈছোঁ মোৰ দায়িত্ব আছে ইউনিভাৰ্চিটি ইলেকশ্যন জিকিছে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আমাৰ অৱস্থা ফলাফল ভাল তুমি চাগে এইখিনি লক্ষ্য কৰিছে বিজেপি ইমান সুতৰ মাজতো এতিয়াও লাহে লাহে আমাৰ পৰিৱেশটো ভাল আহিছে কিন্তু 2019 চন 2020 চন 2021 চনত আমাৰ একোৱেই নাছিল 21 ইলেকশ্যন আমি MLA ইলেকশ্যন হাৰিছোঁ আমি এবাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইলেকশ্যন জিকিছোঁ গতিকে সেইখিনি কাহিনী কষ্ট আছিল মা দেউতাৰ আশীৰ্বাদ মোৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ মোৰ প্ৰতি থকা সহযোগিতা আৰু নেদেখা জনৰ শক্তি তাৰ বাবে চলি এই প্ৰশ্নৰ এনচাৰটো আপোনাৰ বাহিৰে বেলেগে দিব নোৱাৰিব চাগে যে আমাৰ নেচাৰেল এটা মেণ্টেলিটি থাকে যদি মোৰ দেউতাকে কিবা এটা কৰিছে মোৰ সেই কামটো কৰিবলৈ সহজ হ'ব আপোনাৰ বেকগ্ৰাউণ্ড কোনো পলিটিচিয়ান নাই বা আপোনাৰ দেউতাকে এটা গভৰ্ণমেণ্ট চাকৰি কৰিছিলে তাৰ পৰা আহি আপুনি এইখিনিত আগবাঢ়ি গ'লে বহুত ল'ৰা তেনেকুৱা আছে বহুতে কোৱা আজি মোৰ দেউতাকে এইটো কৰিলে মোৰ সহজ হ'লে সেই ল'ৰাক আপুনি কি ক'ব কি মেছেজ দিব এই ল'ৰাটোক চাওক মোৰ এটা কথা বিশ্বাস কৰোঁ মই আত্মবিশ্বাসী মানুহ মই নিজৰ ওপৰত বিশ্বাস কৰোঁ মই উইল পাৱাৰৰ ওপৰত মই বিশ্বাস কৰোঁ মই কিবা এটা বস্তু কৰিব পাৰিম সেইটো মই নিজৰ ওপৰত বিশ্বাস আৰু কষ্টৰ অবিহনে তুমি একো নোপোৱা যদি চূড়ান্তত ত্যাগ কৰিব নোৱাৰা তুমি কেৱল প্ৰাপ্তি নহয় মই এটা সময়ত যেতিয়া আহিলোঁ যে যোৰহাট জিলা NSYত মই দায়িত্ব ল'বলৈ গৈছিলোঁ তেতিয়া সেইবাৰ মোক যোৰহাট জিলা NSY চোৱাৰ দায়িত্ব দিছিলে মই চালোঁ সেই সময়ত মই 7খন কলেজত জিকোৱাৰ পিছত য'ত NSY অফিচটো তলা আছিল যোৰহাট জিলা NSY সেই সময়ত যেতিয়া মই দায়িত্ব ল'বলৈ গৈছিলোঁ তাৰপিছত মই জিলা সভাপতি নাপালোঁ কিন্তু মই হতাশ হোৱা নাছিলোঁ মই কাম কৰি গৈছিলোঁ মই যিজন ল'ৰাক মই NSYলৈ আনিছিলোঁ
তেওঁ আহি পেলাই তেওঁ জিলা সভাপতি হ'ল, মই হ'ব পৰা নাছিলোঁ, কিন্তু তেওঁৰ লগত মই সমান্তৰালভাৱে কাম চলাই গৈছিলোঁ। তাৰপিছত মই আমাৰ অসমৰ সমন্বয়ক দিলে, তাৰ পিছৰ পৰ্যায়ত যিজন ল'ৰা সভাপতি হ'ল তেওঁ কিবা কাৰণবশতঃ দল ত্যাগ কৰিলে, তাৰপিছত মোক জিলাৰ দায়িত্ব দিলে, তাৰপিছতো মই জিলাৰ কাম কৰিছোঁ। আৰু মই তোমাক এইটোলৈকে কওঁ, মই যে দিল্লীত ইণ্টাৰভিউ দিবলৈ গৈছোঁ, মই ইণ্টাৰভিউ দিয়াৰ পিছদিনাখন তাৰ পিছদিনাখন আমাৰ দিল্লীৰ কিবা প্ৰগ্ৰেম এটা আমাক কল কৰিছিলে, মই ইণ্টাৰভিউ দিবলৈ গৈছোঁ বুলি মই ঘৰতে বহি থকাই নাই, মই দিল্লীৰ পৰা আহি পেলাই গুৱাহাটীত নামিছোঁ, গুৱাহাটীৰ পৰা লগালগ ৰাতি গাড়ী লৈ পেলাই মই যোৰহাট গৈছোঁ, পিছদিনাখন ৰাতিপুৱা 10টা বজালৈকে মই প্ৰগ্ৰেম এটেণ্ড কৰিছোঁ। তো সেইখিনি কৰণীয় যিখিনি আমাৰ হাতত থাকে, আজি আমাৰ হাতত কি যিখিনি কৰণীয় থাকে সেইখিনি যদি আমি নকৰোঁ, আমি লোকক দোষাৰোপ কৰিব নোৱাৰোঁ। কিন্তু মই বিশ্বাস কৰোঁ আত্মবিশ্বাসটো নিজৰ লাগে, ভৱিষ্যত কি হ'ব মই নাজানো, কিন্তু বৰ্তমানলৈকে নিজৰ আত্মবিশ্বাস, মা দেউতাৰ আশীৰ্বাদ, ভগৱানৰ ওপৰত বিশ্বাস, এইখিনিয়ে মোক সাহস বুলি ভাবোঁ। আৰু বিশেষকৈ NSO আজিৰ দিনত মই ক'ব লাগিব যে যিখিনি আমাৰ সতীৰ্থ, যিসকলে মোক ইমান বেছি সহযোগিতা প্ৰদান কৰিছে, তেওঁলোককো মই সদায় ধন্যবাদ দিব লাগিব। কাৰণ সভাপতি হিচাপে সকলোৱে ভাবে যে গাড়ী এখন লৈ আহিব, কিন্তু কৃষ্ণনগৰ গৈ পেলাই বাছত নামে, ট্ৰেভেলাৰ ট্ৰেইনত নামোগৈ, ট্ৰেভেলাৰত উঠি গুচি যাওঁ মই। তো তেনেকুৱা কথা মই আজি তোমাক অন কেমেৰা কৈ আছোঁ, মই মিছা কথা কোৱা নাই, এই কথাখিনি তুমি NSO কাৰোবাক সুধিলেও তোমালোকে ক'ব যে কৃষ্ণনগৰ নিজৰ এখন গাড়ী নাই, থাকিবলৈ গুৱাহাটীত এটা ঘৰ নাছিল, আৰু তেনেকৈ আহি য'তে ত'তে ৰাতি পাৰ কৰি মুঠতে সংগঠনৰ কাৰণে যে গুৱাহাটী ইউনিভাৰ্চিটি ইলেকশ্যন আহে, NSO সভাপতি হিচাপে তুমি আমাৰ দলীয় আমাৰ হাইকামাণ্ড বা দলৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁলোকক সুধিলেও গম পাবা, মই গুৱাহাটী ইউনিভাৰ্চিটি ইলেকশ্যন মই 7-8 দিন মই কেম্পাছত থাকি লওঁ, নিজে থাকোঁ, মই নিজে ইলেকশ্যন চলাওঁ। এনেকুৱা দিনো আহে ৰাতি যে আমি ইলেকশ্যন চলালেও হাতত পইচা নাই খাবলৈ, সেই সময়ত আকৌ মানুহক ফোন কৰি পেলাই দাদা আমাৰ গোটেই ল'ৰাখিনি ফিৰোৱা ক'ত আপোনাক দিছোঁ, আপোনালোকে চাই দিব। তেনেকুৱা এটা পৰিৱেশ আমি পাৰ কৰি আহিছোঁ। গতিকে ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱন, আৰু তাৰ মাজেৰে সফলতা মাপ কাটি নিৰূপণ হয় বুলি এইটো মই বিশ্বাস কৰোঁ। কেতিয়াবা ফিল হয়নে যে অনলি পলিটিকেল কেৰিয়াৰত নহয় বা যিকোনো কেৰিয়াৰত দেউতাকৰ অৱদান থকাটো বহুত জৰুৰী বুলি আপুনি ভাবেনে? চব পিতৃ মাতৃয়ে জন্ম দিছে, তাতকৈ আৰু কি অৱদান দিব? পিতৃ মাতৃয়ে তোমাক জন্ম দিছে, তোমাৰ নাম দিছে, কিন্তু নাম তুমি নিজে বনাব লাগিব। আজিৰ দিনত মই এইটো কথা বিশ্বাস কৰোঁ, মই জন্ম হৈছোঁ মই সাধাৰণ পৰিয়াল এটাত, মোৰ এটা কথা, মোৰ নিজৰ বিশ্বাস, বহুতে বেলেগ কিছুমানে ল'ব পাৰে, মই তেনেকৈ মৃত্যু হোৱাটো মোৰ ভুল, মই একো কৰিব নোৱাৰাটো মোৰ ভুল, কিন্তু মই জন্ম ক'ত হৈছোঁ, মোৰ পিতৃ মাতৃয়ে মোক নাম দিছে, পৰিচয় দিছে। আজি তুমি মোৰ দেউতাক চিনি নোপোৱা চাগে, তো মোৰ আজি দেখা যে মই ইয়াত বহি পেলাই মই দেউতাৰ কথা কৈ থাকিব পাৰিছোঁ, সেইটো মোৰ ডাঙৰ প্ৰাপ্তি। গতিকে তাতকৈ দেউতাই কি দিব মোক? মা দেউতাই মোক জন্ম দিলে, নাম দিলে, তাৰ বাকীখিনি মই নাম বনাব লাগিব, নিজে কষ্ট কৰিব লাগিব। যদি মই কষ্ট নকৰোঁ, মোৰ মা দেউতাই ঘৰো বনাই দিব, মাটিও কিনি দিব, পইচাও দিব, পঢ়ুৱাব। আজি দেখা দুটাকৈ মোৰ মাষ্টাৰ ডিগ্ৰী কৰোৱাইছে ঘৰৰ পৰা, মই এটাই মাছ কম, এটাই তোমাৰ M.Com, দুটাকৈ মই মাষ্টাৰ ডিগ্ৰী কৰোৱাইছে পৰিয়ালৰ ফালৰ পৰা। তাতকৈ মোক কি দিব? যিমানখিনি বিচাৰোঁ, হয়তো এজন গভৰ্ণমেণ্ট চাকৰি হিচাপে তাতকৈ মোক বেছি দিছে। কোনোদিন নপঢ়িবি বুলি কোৱা নাই, কোনোদিন ইলেকশ্যন নালাগিবি বুলি কোৱা নাই, ঘাট প্ৰতিঘাত থাকে, তাৰ মাজত ইলেকশ্যন খেলিব গৈছোঁ, কোনো মানা কৰা নাই। তো তেনেকুৱা পৰিৱেশ কিছুমান আহে, আৰু তাৰ মাজতো অবষ্টেকেল থাকে, কিন্তু পিতৃ মাতৃৰ ওচৰত মই কৃতজ্ঞ সদায়। পিতৃ মাতৃয়ে মোক আৰু তাতকৈ দিব নোৱাৰে, বাকীখিনি মই নিজে কৰিব লাগিব। মই এখন মানে জ্ঞানী গুণী মানুহৰ এটা পডকাষ্ট চাইছিলোঁ, তেখেতে কৈছিলে যদি আপুনি দেউতাকৰ থ্ৰু দি কিবা এটা হয়, এইটো ছামথিং কুছ টাইমৰ কাৰণে থাকিব, আৰু যদি আপুনি নিজৰ ক্ষমতাত হয় লাইফ টাইম থাকিব। কথাটো সঁচা বুলি ভাবেনে আপুনি? চাওক, মই সেইটোকে আকৌ কৈছোঁ যে পিতৃ মাতৃৰ পৰিচয় বা কিবা এটা হৈছে ডাঙৰ কথা নহয়, কোনোবা হ'ব পাৰে, কিন্তু তেওঁ ফিল্ডত কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। যিখিনি কৰিলে হয়তো তেওঁ আজিৰ দিনত এইটো কথা ঠিক, শচীন তেণ্ডুলকাৰ পুতেক যদি ক্ৰিকেটাৰ হ'ব পাৰে, কাৰোবাৰ হয়তো পিতৃ ডক্টৰ, তেওঁ ল'ৰা ডক্টৰ হ'ব পাৰে, কিন্তু তেওঁ সেই কামটোৰ প্ৰতি ডেডিকেশ্যন, তেওঁ কাম কৰা পৰ্যায়খিনি থাকিব লাগিব, আত্মবিশ্বাসটো থাকিব লাগিব, প্ৰবল ইচ্ছা শক্তি থাকিব লাগিব মনত কাম কৰিবৰ কাৰণে। আৰু মই ৰাজনীতি বোলা বস্তুটো বেলেগ ধৰণে ভাবোঁ, মোৰ ডেফিনেশ্যনটো এনেকুৱা, ডক্টৰ পুতেক ডক্টৰ হ'ব পাৰে, কিন্তু ৰাজনীতি চব কৰিব নোৱাৰে। ৰাজনীতি কৰিবৰ কাৰণে চূড়ান্ত ত্যাগৰ প্ৰয়োজন, ছেক্ৰিফাইচ লাগিব। তুমি হতাশা হ'বা, তুমি কেতিয়াবা পোৱাৰ বস্তু নাপাবা, তাৰ মানে এইটো নহয় যে মই দলটো এৰি দিম, মই দলৰ মানুহ নামাতিম, এনেকুৱা পৰিৱেশ আহে কেতিয়াবা যে তুমি পাবা, কেতিয়াবা নহয়। সময়তকৈ কাগত, ভাগ্যতকৈ বেছি কোনো ৰাজনীতিত একো নাপায়, আৰু সেই উপযুক্ত সময়ৰ কাৰণে ৰখিব পৰা যেন ধৈৰ্য বুলি কয়, আৰু ধৈৰ্য নথকা মানে ৰাজনীতি কৰিব নোৱাৰে। আপোনাৰ 8 years হ'ল চাগে পলিটিকেল কেৰিয়াৰ? 8 years হ'ল নে? মোক কি ক'লে? 8 years পলিটিকেল কেৰিয়াৰ? মোৰ 18 বছৰ, মই ষ্টুডেণ্ট পলিটিক্সত মই 18 বছৰ আছোঁ। মই 2007 চনত মই ইলেকশ্যন খেলিছোঁ, 6 চনত, 7 চনত। NSO দেখাটো আপোনাৰ? মই 2008 বছৰ। তো মই আপোনাক সুধিব বিচাৰোঁ যে 8 বছৰ ছাত্ৰ ৰাজনীতি কৰিলে,
দলীয় ৰাজনীতি কেতিয়া কৰিব প্লাছ ইলেকশ্যন কেতিয়া খেলিব এইটো না ইলেকশ্যনটো দল আমি কৰি আছোঁ দলৰ প্ৰতি আমি এজন সৈনিক হিচাপে কাম কৰি গৈছোঁ দলে যেতিয়া দায়িত্ব দিব দলে যেনেদৰে আমাক বিচাৰিব আমি তেনেকৈ সেৱা আগবঢ়াম দলে বিভিন্ন ক্ষেত্ৰত মৰম দিছে নাম দিছে পৰিচয় দিছে আজি কৃষাণু বৰুৱাক ইয়াত বহুৱাই আছা সেই কৃষাণু বৰুৱাৰ নাম আৰু পৰিচয় খুলিছে কংগ্ৰেছ পাৰ্টি দিছে গতিকে তাতকৈ আৰু কংগ্ৰেছ দলে মোক কি দিব সময়ৰ পৰিস্থিতিতকৈ আগত ভাগ্যতকৈ বেছি মোক কংগ্ৰেছ দলে আৰু যেতিয়া তেওঁলোকে ভাবিব যে এওঁ উপযুক্ত এওঁ কিবা এটা দায়িত্ব ল'বৰ বাবে তেওঁ শক্তিশালী তেওঁ পাৰিব ল'ব তেওঁ দলে নিজৰ দায়িত্ব দিব সেই সময়ত দায়িত্ব ল'বলৈ মই প্ৰস্তুত NSUৰ পৰা NSUটো কংগ্ৰেছৰ এটা সৰু দল হয় কংগ্ৰেছৰ যোৱাৰ কেতিয়া ভৱিষ্যত আছে আমিতো এতিয়া কংগ্ৰেছ দল আমি ভাতৃ সংগঠন আৰু কংগ্ৰেছ দল বা ইয়থ কংগ্ৰেছলৈ কেতিয়া যাম মই ক'লোঁ নহয় ৰাজনীতিত কোনো ধৰণৰ মানে উত্থান পতন কেতিয়া সৰলৈখিকভাৱে নহয় ৰাজনীতিত কোনো ধৰণৰ পৰিকল্পনা নচলে ৰাজনীতিত কোনো ধৰণৰ ভৱিষ্যতবাণী নহয় ৰাজনীতিত যেতিয়া সময়ে ক'ব আহ্বান থাকিব এই সময় আহ্বানৰ মৰ্মে তুমি কাম কৰিব লাগিব তো সময় যেতিয়া ক'লে মাতিব সময় যেতিয়া আহ্বান হ'ব দলীয় নেতৃবৃন্দই যেতিয়া মোক দায়িত্ব দিব যে আপোনাৰ হৈ গ'ল আপুনি আগবঢ়াওক মোৰ একো আক্ষেপ নাই মই আজি দিনত সেৱা কৰিলোঁ 4 বছৰ হ'ব হ'ল মই NSUৰ সভাপতি হিচাপে মই সংগঠনটো সেৱা কৰাৰ মোক সুযোগ দিলে দলৰ বিভিন্ন জ্যেষ্ঠসকলে আমাৰ ভূপেন বৰা ডাঙৰীয়াই হওক আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক প্ৰদীপ বড়ো ডাঙৰীয়াই হওক ৰকিব হোসেন ছাৰেই হওক সকলোখিনি মানুহে মোক নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে সকলোৱে সকলো MLA সকলো MP কাৰোবাৰ নাম থাকি যাব পাৰে 2-এজনৰ নাম কওঁতে কিন্তু বিশেষকৈ মই 4-5জন বিশেষকৈ জিতেন্দ্ৰ সিংজী তেওঁ আমাৰ অসমৰ তত্ত্বাৱধায়ক সাথেজী বিকাশ উপাধ্যায়জী সকলোৰে বহুত ক্ষেত্ৰত মৰম দিছে আৰু তেওঁলোকে দলীয় নেতৃবৃন্দই সিদ্ধান্ত ল'ব যে অহা কৃষাণু বৰুৱাই নেক্সট কি কৰিব এইটো কৃষাণু বৰুৱাৰ সিদ্ধান্ত নহয় কিন্তু দলে সিদ্ধান্ত ল'ব যে কৃষাণু বৰুৱাই নেক্সট কি কৰিব আপুনি কৈ আছিলে যে আপুনি বাজত অহা যোৱা কৰিছে প্ৰেচিডেণ্ট হৈ থাকোঁতে কেতিয়াবা কোনো মানুহে কৈছেনে প্ৰেচিডেণ্ট হৈ আপুনি বাজত আহিছে অলপো লাজ লগা নাই তেনেকুৱা কিবা কাহিনী হৈছেনে কেতিয়াবা মানে কি হয় বস্তুবোৰ তোমাৰ নিজৰ ওপৰত এনেকুৱাও ভাল লাগে এতিয়া বাছত এদিন গৈ আছোঁ মোক বহুত দেৰি মানুহজনে চাই পেলাই কৈছে আপোনাক মই টিভিত দেখা নিচিনা লাগে সেই লাগিছিলে মই বোলো দেখিব পাৰে আপুনি কি দায়িত্ব আছে চাকৰি তাকৰি কৰি আছে মই নহয় মই NSUৰ অসমৰ সভাপতি কৈছে আপুনি গাড়ীত গৈ আছে মই গাড়ীতে যাব লাগিব কিহত যাব আৰু এটা কথাও মই কওঁ আমি কিছুমান নিজক সলনি কৰিব লাগিব আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে আমি নিজক উপলব্ধি কৰিব লাগিব আমি ফৰ্চুনাৰ গাড়ীত গৈ ইন'ভা গাড়ীত গৈ পেলাই আমি ইলেকশ্যন চলাব নোৱাৰোঁ আমি বুলেটত গৈ ইউনিভাৰ্চিটি ইলেকশ্যন চলাব পাৰিম কলেজ ইলেকশ্যন চলাব পাৰিম সেই পৰিৱৰ্তনটো মই আনিব লাগিব সেইটো চিন্তা মই আজি তোমাক ক'লে নহ'ব যে তুমি গাড়ী এৰা সাধাৰণ জীৱন যাপন এটা কৰা আজি মই কৰি দেখুৱাব লাগিব মই কেনেকৈ থাকোঁ বা মই কেনেকৈ ভাবোঁ সেইখিনি মোৰ চিন্তাখিনি যদি কোনোবা দুজন মানুহৰ গাত প্ৰভাৱিত হয় মই ভাবোঁ যে মই সফল হ'ম আৰু সেই বস্তুটোৱে মই বিচাৰোঁ আৰু মোৰ সভাপতিত্ব কালত মই সেইকাৰণে মোৰ ৰাজকীয় জীৱন যাপন মোৰ নাছিল মোক সম্পূৰ্ণৰূপে মই যেনেকৈ পাৰিলোঁ য'ত পাৰিলোঁ মিটিং এখন আছে মই যাব লাগে মই ওলামগৈ এদিন এনেকুৱাও হৈছে মই বঙাইগাঁৱৰ পৰা ডাইৰেক্টলি লখিমপুৰ গৈছোঁ পাছত বঙাইগাঁৱত প্ৰগ্ৰেম কৰিছোঁ বঙাইগাঁৱৰ পৰা লখিমপুৰ গৈছোঁ প্ৰায় 12 ঘণ্টা সময় জাৰ্ণি লখিমপুৰত প্ৰগ্ৰেম কৰিছোঁ পিছদিনাখন লগালগ মই উভতি আহিছোঁ গুৱাহাটীলৈ তেনেকুৱা হৈছে হয় তেনেকুৱা আৰু বহুতখিনি বস্তু শিকিব লগা থাকে আৰু আজিৰ দিনত আমি কনিষ্ঠ আমি শিকিব লগা বহুতখিনি আছে আৰু দলৰ নেতৃবৃন্দৰ পৰা সেইখিনি শিক্ষা লৈ আছোঁ এতিয়াতো এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন আহিব ষ্টেট প্ৰেচিডেণ্ট ছোৱালীটো প্ৰপ'জ বহুত আহি থাকে বহুত ছোৱালীক লগ পায় আপোনাৰ বহুতকেইটা ফেচবুক একাউণ্টো আছে দুটা আছে মোৰ তো ফেচবুকৰ পৰা আহে চাগে ছ'চিয়েল মিডিয়াৰ পৰা মই এইখিনি জানিব বিচাৰোঁ যে প্ৰপ'জেল কৃষাণু বৰাৰ প্ৰপ'জেল কিমান আহে ছ'চিয়েল মিডিয়াৰ পৰা নহয় মই ছ'চিয়েল মিডিয়া সঁচা কথা ক'বলৈ গ'লে মই ছ'চিয়েল মিডিয়াত খুব এক্টিভ মানুহ নাছিলোঁ মই ছ'চিয়েল মিডিয়া মোৰ এতিয়া টুইটাৰতে মই ইমান পষ্ট নোপোৱা মই ইমান দি নাথাকোঁ কম দিওঁ আৰু ময়ো ফেচবুকত মই NSUৰ সভাপতি হিচাপে পষ্টটো কমেই দিওঁ যিখিনি দলীয় কামখিনি সেইখিনি মই দিয়া থাকে আৰু এটা সময়লৈকেতো দলীয় কাম দিলে মানুহে লাইক কমেণ্টে কৰা বন্ধ কৰি দিছিলে এতিয়া লাহে লাহে এই আকৌ লাইক কমেণ্ট আহিছে কংগ্ৰেছ দলৰ পষ্ট দেখিলে গতিকে মোৰ তেনেকুৱা ধৰণৰ কোনো নাই মোৰ ছোৱালী প্ৰপ'জেল আহিছে আজিলৈকে মই পোৱা নাই এতিয়ালৈকে মোৰ পোৱা মনত নাই মোলৈ অহা নাই তেনেকুৱা ছোৱালী কোনো প্ৰপ'জেল অহা নাই আৰু মই ভাবোঁ যে আজিৰ দিনত NSUৰ সভাপতি বুলি মোক কোনো প্ৰপ'জেল কোনে দিব কাৰণ ভৱিষ্যতটো মোৰ আগত পৰি আছে সময় দেখা যাব কি হ'ব আৰু সেইটো কাহিনী মোৰ গাৰ্লফ্ৰেণ্ডৰ লগতো কথা নাই তেনেকুৱা গাৰ্লফ্ৰেণ্ডো নাই বা মোৰ ছোৱালীৰ লগতো কথা পতা তেনেকুৱা কোনো কথা নাই কথাটো সঁচা কথা কথা চাই ল'ব আগত গৈ আছোঁ গাৰ্লফ্ৰেণ্ডো নাই মোৰ আৰু মোৰ কোনো ধৰণৰ তেনেকুৱা ছোৱালীৰ পৰা প্ৰপ'জেলো মই পোৱা নাই আকৌ পিছত আপুনি ক'ব যে তোমাৰ কাৰণে মোৰ ব্ৰেকআপ হ'লে আপুনি নক'ব নাই একদম একেবাৰে নকওঁ 100% নকওঁ তোমাৰ কাৰণে ব্ৰেকআপ হ'ল বুলি মোৰ গাৰ্লফ্ৰেণ্ড থাকিলে ব্ৰেকআপ নাই গতিকে আমি সংগঠন কৰা মানুহ 24 ঘণ্টা ৰাজনীতি কাৰণে ঘূৰিব লাগে তো আমাৰ সেই সময়কণ দিবলৈ আমাৰ হাতৰ অসুবিধা মানে
যিটো আজিৰ যুগত মানে দেখোঁ আমিও দেখোঁ সেই পৰিৱেশটো আমাৰ হাতত নাই, সময়কণ নাই বিশেষকৈ কথা বতৰা পাতিবলৈ বা মানুহৰ লগত সিমানখিনি সময় দিবলৈ নোৱাৰোঁ, কাৰণ সময় বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব থাকে। এতিয়া তোমাৰ ইয়ালৈ আহি থাকোঁতে আমাৰ ইনচাৰ্জে মোক ফোন মাৰি আছে, মই কৈছোঁ পডকাষ্টত আছোঁ, অলপ পিছত ওলাই পেলাই মই আপোনাক ফোন কৰিম। তো তেনেকুৱা কাহিনী হয়, গতিকে দায়িত্ব থাকে। সেই কামখিনিৰ মাজত এইখিনিলৈ চিন্তা কৰিবলৈ সময় হোৱা নাই, সময় হওক তেতিয়া দেখা যাব কি হয়। ঈশানু বৰুৱাই বিয়া কেতিয়া পাতিব? চোৱা, জন্ম মৃত্যু বিবাহ মই তুমি ক'ব নোৱাৰোঁ, সেইটো ওপৰৱালাজনে নেদেখাজনে লিখিছে। নেদেখাজনে মন থাকে না, মোৰ মন নাই, মোৰ মনটো সম্পূৰ্ণভাৱে নায়েই এইটো বস্তুৰ প্ৰতি। আৰু যেতিয়া ভাগ্যত লিখা থাকিব, সময় আহিব, তেতিয়া নিশ্চিত বিয়া হ'ব। বিয়ালৈ তোমাক মাতিমতো মই, যাম কাটাং থাকা তুমি, তো বিয়ালৈ মাতিমেই তোমাক। গতিকে সেই বিয়া দিনটোলৈকে তুমি অপেক্ষা কৰিব লাগিব। এইটো নেদেখাজনে লিখি থৈছে, বিধাতাই লিখি থৈছে, গতিকে সেইমতে হ'ব বিয়া। আৰু বিয়ালৈ তোমাক নিমন্ত্ৰণ দিম মই, দৰাৰ লগত যাব লাগিব। মই এইটো আশা কৰোঁ আমি জল্দি হয় বুলি। এইটো বহুত দিন বিয়া খোৱা নাই। নাই, জল্দিটো নহয়, টাইম লাগিব, হ'ব। কিন্তু বিয়া নাপাতোঁ বুলি মই কোৱা নাই। আমাৰ বহুকেইজন আজিকালি ৰাজনৈতিক নেতাই বিয়া নপতাৰ কাৰণে মানুহে কয় যে বিয়া নাপাতিব নেকি। বিয়া নপতা নহয়, বিয়া পাতিম, খালি ভাগ্যৰ আৰু ওপৰজনে নেদেখাজনে যিটো দিনত লিখিছে সেইটো দিনাখন। মই আপোনাক সোধোঁ যে বিয়া পতাটো এজন পুৰুষৰ বাবে ইম্পৰ্টেণ্ট হয়নে, যে আজি আমাৰ নিচিনা ছিংগল থকাটো ইম্পৰ্টেণ্ট? এইটো বিয়া পতাজনক খুলিলে তুমি লাভ হ'ব। এতিয়া মই বিয়া নপতা মানুহ, এতিয়া মই বিয়া পতাটো ভাল হ'ব নে বেয়া হ'ব পাতি চালেই গম পাম। আপুনি ছিংগল আছে, আপুনি কি অনুভৱ কৰিছে? নাই, ছিংগল লাইফটো বেষ্ট। তুমি দায়িত্ব যেতিয়া গধুৰ হৈ আহে তেতিয়া তোমাৰ এনেকুৱা ধৰণৰ হয় কিছুমান বাধ্যবাধকতা, কিছুমান বস্তু। আৰু বিয়া বুলি ক'লে এনেকুৱা ধৰণৰ হয়, দুটা পৰিয়াল আৰু দুজন মানুহৰ মন মিলিব লাগিব, মন, আৱেগ, চিন্তাখিনি। আৰু মই এইটো কথা বিশ্বাস কৰোঁ যে বিয়া মানে কি, যে ইজনে সিজনৰ আনজনৰ কামখিনি সন্মান কৰিব লাগিব, ৰেচপেক্ট কৰিব লাগিব, সহযোগিতা প্ৰদান কৰিব লাগিব। মই এইটো বস্তু কেতিয়াও নিবিচাৰোঁ যে পুৰুষজনে ইনকাম কৰিব, মহিলাগৰাকীয়ে ঘৰত বহি থাকিব। কাৰণ মই এইটো কথা সদায় ভাবোঁ যে এগৰাকী ছোৱালীকো পিতৃ মাতৃৰ পৰা আশা আৰু সপোন লৈ পেলাই পঢ়ুৱায়। গতিকে তেওঁ যেতিয়া পঢ়ুৱাইছে, গতিকে তেওঁ যদি জীৱনত নিজৰ ভৰিত থিয় হ'ব পাৰে, সেই পিতৃ মাতৃগৰাকীৰ বাবেও সেইটো এটা মানে তেওঁ ভাল পায়, তেওঁ সফল হ'লোঁ বুলি ভাবে। গতিকে সেইখিনি ক্ষেত্ৰত মই বিশ্বাস কৰোঁ যে ব্যক্তিকেন্দ্ৰিক অকল বিয়াটোৱেই জীৱনৰ শেষ লক্ষ্য হ'ব নালাগে। ছোৱালীবোৰো নিজক প্ৰতিষ্ঠা কৰি, নিজক সবলীলভাৱে লৈ গৈ, আমি যে নাৰী সবলীকৰণৰ কথা কোৱা, এতিয়া কথা তোমালোকে দেখিছা সংগঠনলৈ আমাৰ বহুত ছোৱালী আহিছে। আমাৰ ছোৱালীক সেইখিনি ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, নিজৰ ব্যক্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতে হওক, আজি ব্যৱসায় বাণিজ্যটো ছোৱালী বহুত আগবাঢ়ি গৈছে। গতিকে তেনেকুৱা পৰিৱেশ এটা মই বিচাৰোঁ, ভাবোঁ। আৰু যিহেতু তুমি প্ৰশ্নটো কৰিলা যিটো, সেইটো মই বিয়া নপতাকৈ ক'ব নোৱাৰিম। তো বিয়া পাতাৰ পিছত আকৌ ক'ব লাগিব, বিয়া পতাৰ পিছতে মই ক'ব পাৰিম যে বিয়া পাতিলে লাভ হয় নে লোকচান হয়। বিয়া পতাৰ 1 বছৰটো ভালেই ক'ব চবেই, তাৰপিছতে আচল মানে সেইদিনাখন মই ৰিল চাইছিলোঁ, তিতা কেৰেলা তুমি ভাজিয়ে খোৱা, লাগিলে যি কৈ নোখোৱা, তিতা কেৰেলা তিতা গতিকে মই তেনেকেই ভাবোঁ। এতিয়া কি হয় বাকীখিনি আৰু ওপৰৱালাজনে জানে। আমাৰ নন পলিটিকেল বহুত পপুলাৰ এটা ৰাউণ্ড হৈ গৈছে, এটা ফোন কল। আপুনি আপোনাৰ মাক ফোন কল কৰিব লাগিব আৰু সুধিব লাগিব যে মই বিকিৰ নন পলিটিকেলৰ পডকাষ্টত বহিছোঁ, মোৰ এটা ভাল গুণ, এটা বেয়া গুণ কোৱা তুমি মাক। ক'ব লাগিব, তেনেহ'লেতো লগাবই লাগিব। মায়ে ল'ৰাৰ কথা কি কয়? মায়ে ইমান এক্টিভ নহয়। মায়ে এতিয়া ফোনটো উঠাই কি ক'ব, মই নিজেই সন্ধিয়ানত আছোঁ। হ'ব বাৰু, লগাই দিছোঁ মাক। কিবা কয় এইটো লাউড দিব, লাউডস্পীকাৰ দিছোঁ, চাউণ্ডটো বঢ়াই দিব। আৰু নাবাঢ়ে, আৰু নাবাঢ়ে, সস্তীয়া মোবাইল, আইফোন নহয়। অ' মা, এই মই পডকাষ্টত আছোঁ বহি। তোক ইয়াৰ পৰা ফোন কৰিবলৈ দিলে, মই ফোন কৰিলোঁ, লাইভত আছে দেই গোটেই ফোনটো। এওঁলোকে মোক সুধিছে যে মই বিকিক দিছোঁ, যিজনে আমাৰ বিকিক দিছোঁ। আণ্টি ভালেই আছে? আমাৰ পডকাষ্টত বহিছে আপোনাৰ ল'ৰা, আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট কৰি আছে আপোনাৰ ল'ৰা। আপোনাৰ ল'ৰাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে, পূৰা চবেই শুনি আছে দৰ্শকে। আপোনাৰ ল'ৰাৰ এটা ভাল গুণ, এটা বেয়া গুণ কওক আপুনি। ভাল গুণ মানে কি, বেয়া গুণ মানে কি, কিবা এটা কথা পটককে উগ্ৰ হৈ যায়, কিন্তু 5 মিনিটতে ঠাণ্ডাও হয় দেই। অ'কে, সেইটো মানে লাগি নাথাকে আৰু সেইটো অলপ পিছতে ঠাণ্ডা হৈ যায় আৰু। বাকী ভাল গুণ আছে আৰু। এটা কওকচোন, কি ভাল গুণ ইমান? এটা ভাল গুণ কওকচোন। ভাল গুণ মানে কি আৰু, অকণমান
বুজি পায়, বুজিয়ে মানে কথা কিছুমান কথা বুজি পায় অলপ, মানে কিছুমান যে উগ্ৰ থাকে কথা নুশুনে, সেই বস্তুটো নহয় ধৰে। আৰু ককায়েকক বা দেউতাকক যথেষ্ট সন্মান কৰে, গতিকে ভাল বস্তু যে তেনেকুৱাই আৰু। কেতিয়াবা আপোনালোকে ভাবেনে যে আপোনালোকক সময় দিয়ে নে নিদিয়ে? কি কৈছে? আপোনালোকক সময় দিয়ে নে নিদিয়ে? সময় নহয়, ক'তো যাবলগীয়া নাথাকিলে দিনটো ঘৰতে থাকে। আচ্ছা, সময় দিয়ে বাৰু, সেইটো মিছাকে নকওঁ। সময় দিয়ে, আৰু গ্ৰেজুৱেশ্যন কৰালৈকেতো তাক মানুহে কোনেও নেদেখেই, হয়, ঘৰতেই থাকে। তাৰপিছতে আৰু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছৰ পৰা অকণমান লাহে ওলাবলৈ লৈছে আৰু। হয় হয়, গতিকে বাকীখিনি ঠিকেই আৰু। থেংক ইউ ছ' মাছ, থেংক ইউ। ফোন কল হৈ গ'ল। এতিয়া আপোনাক মই সুধোঁ, এতিয়া আপোনাৰ NSUক লৈ আমাৰ অসমৰ আপুনি ভৱিষ্যত কি দেখিছে সেইটো কওক, প্লাছ যে NSUৰ যিমান কৰ্মী আছে আপুনি কৰ্মীক কি মেছেজ দিব? কথাটো হ'ল এনেকুৱা ধৰণৰ যে NSUই ভৱিষ্যত ভাল। খুব বেয়া টাইমত গোটেই কৰ্মীখিনিৰ বা দলৰ আমাৰ মৌত পৰ্যায়ে তেওঁলোকৰ লগত একে সতীৰ্থ হিচাপে আমি চবে কষ্ট কৰি এদিনত গোটেই মহাবিদ্যালয়বোৰত আমাৰ NSU ভেটি শক্তিশালী। ইমান প্ৰত্যাহ্বানৰ মাজতে উজনি অসমত আমাৰ ভেটি শক্তিশালী আজিৰ দিনত। যোৰহাট, শিৱসাগৰ, গোলাঘাট চবতে আমাৰ NSUই ভাল। গতিকে দলৰ অৱস্থা লাহে লাহে ভাল হ'লে আমাৰ সংগঠনৰ অৱস্থা আৰু ভাললৈ আহিব মোৰ বিশ্বাস। আৰু দ্বিতীয় কথা, আমাৰ সতীৰ্থসকলক কম যে কষ্ট কৰিবই লাগিব, সকলোৱে কষ্ট কৰি আছে, এনেকৈ কৰিব লাগিব, আমি যুঁজিবই লাগিব, আমি জিকিবই লাগিব। এয়া মাত্ৰ শুভাৰম্ভণিহে, এয়া আমি যুদ্ধত নামিছোঁ, আৰু এই যুদ্ধখন শেষ নোহোৱা পৰ্যন্ত, দিছপুৰ দখল নোহোৱা পৰ্যন্ত এই যুদ্ধত আমাৰ প্ৰতিজন সেনানীয়ে যোদ্ধা হিচাপে যুঁজিব লাগিব, আৰু তাৰ এটা সুফল নোপোৱা দিনটোলৈকে আমি এই যুদ্ধখন অবিৰতভাৱে চলাই নিব লাগিব। নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে, এইটো আপোনাক মই কেইজনমান মানুহৰ নাম সুধিম, আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব। কিষাণু বৰুৱা। কিষাণু বৰুৱা নীতি আদৰ্শৰ প্ৰতি দায়বদ্ধশীল আৰু আপোচ নকৰে, আৰু দলৰ প্ৰতি সদায় নীতিগতভাৱে আদৰ্শগতভাৱে সদায় তেওঁ শ্ৰদ্ধাশীল, ভক্তিশীল। কংগ্ৰেছ দলে মোক যিমানখিনি দিলে, মই কোনোদিন কংগ্ৰেছ দলৰ লগত মই যেনেকৈ এতিয়া কংগ্ৰেছ এৰি কিছুমানে পলাই গৈছে বা সুবিধাবাদী চৰিত্ৰ লৈছে, মই সেইটোৰ ওপৰত বিশ্বাস নকৰোঁ। শেষত মই এটা কথা মই বিশ্বাস কৰোঁ যে যাচি দিয়া ক্ষমতাতকৈ আজৰিৰণা ক্ষমতাৰ মূল্য বেছি, আৰু আমি আজৰিৰণা ক্ষমতাৰ ওপৰত বিশ্বাস কৰা মানুহ, যাচি দিয়া ক্ষমতা আমাক নালাগে। গৌৰৱ গগৈ। উজনি অসমৰ আজিৰ দিনত দক্ষ সফল এজন নেতা, সদনৰ বলিষ্ঠ কণ্ঠ, অসমৰ আজিৰ দিনত গৌৰৱ, তেওঁ হৈছে গৌৰৱ। হিমন্ত বিশ্ব শৰ্মা। খুব চতুৰ আৰু নীতি আদৰ্শবিহীন। তেওঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিন্তু এটা অশুভ বাৰ্তা প্ৰেৰণ কৰিছে, আৰু ৰাজনীতিক মানদণ্ডটো এটা তলখাপলৈ লৈ গৈছে। বদৰুদ্দিন আজমল। সাম্প্ৰদায়িক হিমন্ত বিশ্ব শৰ্মা ভায়েক বা ককায়েক, বংশ মানে তেওঁলোক দুজন ককাই ভাই, আৰু ৰাজনৈতিকভাৱে তেওঁ আজিৰ দিনত তেওঁ অস্তিত্ব একেবাৰে শেষৰ দিশত অগ্ৰসৰ। লুৰঞ্জ্যোতি গগৈ। কোন? লুৰঞ্জ্যোতি গগৈ ছাত্ৰ নেতা আছিল, তেওঁ ভাল বক্তা এজন, ভাল এজন ব্যক্তি। অখিল গগৈ। ৰাজনৈতিকভাৱে খুব চতুৰ, আৰু কেনেকৈ ৰাজনৈতিক সময়ত কি খেল খেলিব লাগে তেওঁ সেই বিষয়ে খৰগ্ৰস্ত বুলি মই বিশ্বাস কৰোঁ। ভূপেন বৰা। কঠোৰ পৰিশ্ৰমী, দলৰ জটিল সময়ত তেওঁ নেতৃত্ব দিছে দলটোক, আৰু দলৰ সৰ্বাংগীন স্বাৰ্থত সকলো পৰ্যায়লৈকে গৈ তেওঁ দলক সবল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আপোনাক মই সুধিম, অসমৰ ভিতৰত আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন হয়? আপুনি যে কোনো দল বুলি যিকোনো দলৰ হ'ব পাৰে, আপোনাৰ ফেভাৰেট পলিটিচিয়ান যে কোন, যে নাই ইয়াৰ ভাল লাগে বেছিকৈ, কোন হয় আপোনাৰ ফেভাৰেট? চাওক, ৰাজনীতিত ফেভাৰিট নাথাকে, মই বিশ্বাস কৰোঁ। ৰাজনীতিত এটা আমি আদৰ্শ বিশ্বাস কৰোঁ। আজিৰ দিনত যদি ফেভাৰিট বুলি কোৱা, মই কংগ্ৰেছৰ কথাই ক'ব লাগিব। যিখিনি মানে আজি জটিল দিনত কংগ্ৰেছ দলৰ খুঁটাডাল ধৰি ৰাখিল, যিখিনি মানে আজিৰ দিনত পতাকাখন ধৰি ৰাখিল, যিখিনি বুথ পৰ্যায় মণ্ডল পৰ্যায়ৰ মানুহ আহি কংগ্ৰেছ দলটো জীয়াই ৰাখিল, সেইখিনি মোৰ আদৰ্শ, সেইখিনি মানুহ মোৰ নেতা, সেইখিনি মানুহক মই বিশ্বাস কৰোঁ। মই যদি নতশিৰে প্ৰণাম কৰোঁ, আজি মণ্ডলৰ সভাপতিজনক মই নতশিৰে প্ৰণাম কৰোঁ, বুথৰ সভাপতিজনক মই নতশিৰে প্ৰণাম কৰোঁ, মই ব্লক সভাপতিজনক মই নতশিৰে প্ৰণাম কৰোঁ। যিকেইজন মানে জটিল সময়ছোৱাত কংগ্ৰেছ দলৰ পতাকাখন হাতত লৈ কংগ্ৰেছ দলক অধিক সবল আৰু শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি গ'ল, তেওঁলোক আমাৰ প্ৰকৃতাৰ্থত নেতা, আৰু তেওঁলোকৰ ওচৰত নতশিৰে প্ৰণাম কৰোঁ। আপুনি জানে বা গমেই পাই আছে, কংগ্ৰেছ দল বহুতে ত্যাগ কৰিলে, বেলেগ দলত জইন কৰিলে, কিয় কৰিলে বা কিয়ৰ কাৰণে কংগ্ৰেছ দল ত্যাগ কৰে?
আপুনি কংগ্ৰেছ দল ত্যাগ নকৰে, সেইবোৰ হৈছে ক্ষমতা লোভী আৰু তেওঁলোকৰ ক্ষমতা লাগে। আজিৰ দিনত এটা কথা মই বিশ্বাস কৰোঁ যে আজি যিসকল লোকে কংগ্ৰেছ দলো ত্যাগ কৰি গৈছে, আজিৰ দিনত তেওঁলোকে কংগ্ৰেছ দললৈ আহিবৰ কাৰণে এটা যুঁজি আছে। মানে অৰ্থাৎ কথাটো হ'ল ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি যি লিপ্সা, সেই লিপ্সা বৃদ্ধি কৰা ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ যি ৰাজনৈতিক এটা দৰ্শন ইয়াত সৃষ্টি কৰি থৈ গ'ল, যি ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ এটা তেওঁ দৰ্শন মানে দেখুৱাই থৈ গ'ল, তাৰ পৰিপ্ৰেক্ষিততে আমাৰ নেতাসকল যিসকলে ক্ষমতাৰ লোভী, যিসকলে ক্ষমতাৰ বৃত্তৰ বাহিৰত থাকিব নোৱাৰে, তেওঁলোকে ক্ষমতাৰ বাবে আজিৰ দিনত বিজেপি দলত যোগদান কৰিবলৈ গৈছে। মনস্তান্ত্ৰিকভাৱে তেওঁলোকো যোৱা নাই। আজিৰ দিনত মই ক'ব লাগিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কথাই, তেওঁ মাতৃ আছিলে এটা সময়ত মন্ত্ৰী, তাৰপিছত তেওঁ 26 বছৰ বয়সত কংগ্ৰেছ দলৰ পৰা বিধায়ক হ'ল। তেওঁ কি পোৱা নাছিল কংগ্ৰেছ দলৰ পৰা? ৰাণা গোস্বামী তেওঁ কি পোৱা নাছিল কংগ্ৰেছ দলৰ পৰা? তেওঁ জিলা NSY দায়িত্বৰ পৰা, সৰ্বভাৰতীয় NSY অসমৰ প্ৰদেশ NSY দায়িত্বৰ পৰা, যুৱ কংগ্ৰেছৰ জিলা সভাপতিৰ পৰা, 3-2বাৰকৈ MLA, 4বাৰকৈ MLA টিকট, তেওঁ টাউন কমিটি, তেওঁ পঞ্চায়তৰ, তেওঁ আমাৰ জিলা পৰিষদৰ তেওঁ প্ৰেচিডেণ্ট আছিল, তাৰপিছত ৰাষ্ট্ৰীয় সম্পাদকলৈকে তেওঁ হ'ল। তেওঁ কংগ্ৰেছ দলৰ পৰা কি পোৱা নাছিল? তেওঁতো আজিৰ দিনত কংগ্ৰেছ দলটো এৰি থৈ যাবলৈ নালাগিছিল। অজন্তা নেওগে জীৱনত কি পোৱা নাছিল? বিষ্ণু নেওগে কংগ্ৰেছ দলৰ পৰা কি পোৱা নাছিল? কংগ্ৰেছ দলে সৰ্বোচ্চ দিয়াৰ পিছত তেওঁ ক্ষমতা লিপ্সাৰ বাবে কেৱল বিজেপি দলৰ নাকীত ধৰি তেওঁলোকে আগবাঢ়িবলৈ বিচাৰিছে। তো তেনেকুৱা মানুহৰ ওপৰত মই কথা ক'ব লাগে বুলিয়ে মই একচুৱেলি নাভাবোঁ। কাৰণ তেনেকুৱা মানুহ কিছুমান যোগ হৈছে, ভালো হৈছে আৰু নতুন প্ৰজন্ম ওলাই আহিছে। আজিৰ দিনত কংগ্ৰেছ দলৰ নেতৃবৃন্দ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ল'ৰা আছামত আমাৰ ৰকিবুল সেন ছাৰ, প্ৰদীপ বড়ো ছাৰ, সকলোৰে নেতৃত্বত সবল আৰু শক্তিশালী যুৱ প্ৰজন্মৰ টীম ওলাই আহিছে আৰু মই বিশ্বাস যে যুৱ প্ৰজন্মই অসমৰ ভৱিষ্যত নিৰূপণ কৰিবই। আপুনি ইমান বছৰ পলিটিকেল কেৰিয়াৰত সময় দিলে, তাৰ পৰা কি পালে, কি হেৰালে? হেৰুৱাটো ব্যক্তিগত সময়খিনি হেৰুৱালোঁ। যে নিজৰ যিখিনি সময়ত আমাৰ বয়সৰ ল'ৰাই যিটো সময় উতনুৱা কোবাই থাকে, আমি সেই সময়ত সেইটো নকৰি আমি দলক সেৱা কৰিলোঁ বা সময় দিলোঁ। 30 বছৰ বয়সত বা 28-29 বছৰ বয়সত এটা মানুহৰ ভৱিষ্যতত কি সপোন থাকে, সেইখিনি আমি ত্যাগ কৰি আমি দলৰ কাৰণে সেৱা কৰিছোঁ আৰু পালোঁ। মানে কি আজি তাৰিখত কংগ্ৰেছ দলে মোক ইমানখিনি দিলে, নাম দিলে, পৰিচয় দিলে, তাতকৈ কংগ্ৰেছ দলে মোক কি দিব? আৰু মানুহ পালোঁ, লগ পালোঁ, মানুহ চিনি পালোঁ। তোমাক আজি মই লগ পালোঁ, কংগ্ৰেছ আজি পলিটিক্স কৰি থকাৰ কাৰণে তোমাক লগ পালোঁ। তো তেনেকুৱা বহুত মানুহ লগ পোৱাৰ এটা সুযোগ আৰু বাট এই কংগ্ৰেছ দলৰ বা এই ৰাজনৈতিক যাত্ৰাটোত মই মুকলি হ'ল বুলি মই অনুভৱ কৰোঁ। আমাৰ নৱ প্ৰজন্মৰ এটা মানে থিংকিং সেইটো, আমি পলিটিক্স কৰিছোঁ মানে যে আমি পইচা আৰ্ণ কৰা এটা ৰাস্তা ওলাইছোঁ। আমাৰ কিন্তু থাকে, আমি সেইকাৰণে চাব না পলিটিক্স জইন কৰিম, পইচা ইনকাম কৰিম, কিন্তু জইন কৰাৰ পিছত চাওঁ যে একোৱেই নহয়। আপুনি কি ক'ব এনেকুৱা? ৰাজনীতি বোলা বস্তুটো মই এটা কথা ভাবোঁ, তিনি ধৰণে মই এইটো ভাগ কৰোঁ। প্ৰথম কথা, যি মানে প্ৰথমতে চাকৰি বিচাৰে, চাকৰি নাপায়, ব্যৱসায়ত বিফল হয়, তাৰপিছত পঞ্চায়তৰ সভাপতি হৈ পেলাই মই মোৰ যাত্ৰাটো আৰম্ভ কৰিম বুলি লৈ পেলাই যি মানে ৰাজনীতি কৰিবলৈ আহে, সেই এক প্ৰজাতিৰ মানুহ। দ্বিতীয় মানুহ, যি মানুহ ৰাজনীতি কৰিম বুলি আহে, সেই মানুহ দ্বিতীয় পৰ্যায়ৰ মানুহ। আৰু প্ৰথম পৰ্যায়ৰ মানুহটো যেতিয়া নেতা হয়, তেতিয়া সি কি কৰিব? তেওঁ কি কৰিব? তেওঁ প্ৰথমতে নিজৰ ঘৰখন সবল কৰি ল'ব, পৰিয়ালটো সবল কৰি ল'ব, ৰিলেটিভখিনি শক্তিশালী কৰি ল'ব। আল্টিমেটলি তেওঁ কৰাপশ্যনটো আৰম্ভ কৰিবই। যি মানুহে ৰাজনীতি কৰিম বুলি আহিছে, আজি যেতিয়া মই ষ্টুডেণ্টৰ দিনৰ পৰা মই ৰাজনীতি কৰিম বুলি আহিছোঁ, আজি মোৰ নীতি আছে, আদৰ্শ আছে, মোৰ এটা ভয় আছে যে আজি মই বেয়া কাম কৰিব নোৱাৰোঁ, কাৰণ মই সাধাৰণ ঘৰখনৰ পৰা ওলাই আহিছোঁ, মই 2 নম্বৰ কৰিব নোৱাৰোঁ। সেই বিশ্বাসটো এজন ৰাজনীতি কৰিম বুলি অহা মানুহৰ থাকে। কিন্তু যি মানুহে সকলোতে বিফল হৈ কেৱল ৰাজনীতিটো শেষ অপশ্যন হৈ যায়, তেওঁলোক মানুহৰ কাৰণে কিন্তু ৰাজনীতি কেৱল পইচাগত এটা ছিষ্টেম হৈ থাকে। আৰু যি মানুহে ৰাজনীতি কৰিম বুলি আহে, এটা কথা কওঁ, ৰাজনীতি এটা সাধনা। তুমি ৰাজনীতিটো ক'বলৈ গ'লে এটা সাধনা, তুমি সাধনা কৰিব লাগিব। ৰাজনীতিটো তুমি দৰ্শনটোৰ প্ৰতি তুমি একাত্মক ভাৱ লৈ তুমি অধ্যয়ন কৰিব লাগিব। ৰাজনৈতিক যেতিয়া তুমি ভাবিবা, তুমি এটা যে কামক নিজৰ জীৱনটো সঁপি দিবা, সেই বস্তুটোৰ প্ৰতি শ্ৰদ্ধাশীল, ভক্তিশীল হ'ব লাগিব। আৰু এইখিনি যিখিনি মানে কৰে, যিখিনি মানে ৰাজনীতি কৰিম বুলি আহে। আৰু দ্বিতীয় প্ৰজাতিৰ যিখিনি মানুহৰ কথা মই ক'লোঁ, যি মানে সকলোতে বিফল, আজি ব্যৱসায় বাণিজ্য নাই পৰা, লাষ্টত পঞ্চায়তৰ সভাপতিৰ পৰা আৰম্ভ কৰে, মই খেলি লওঁ, জিলা পৰিষদ হওঁ, তাৰপৰা মই কৰাপশ্যনতে আৰম্ভ কৰে। তো তেনেকুৱা মানুহৰ পৰা আমি অকণমান ৰাজনীতিটো আঁতৰাই চলাটো দৰকাৰ বুলি মই অনুভৱ কৰোঁ। এইটো বহুত আমাৰ সমাজতে হয়, তেনেকুৱা হয়। যদি আপুনি জীৱনত একো হ'ব নোৱাৰিছে, আপুনি পলিটিচিয়ান হৈছে, সেইটোৱে কথা। সেই বস্তুটোকে মই এগেইনষ্ট কৰি গ'লোঁ কথাটো, যে একো হ'ব নোৱাৰি ৰাজনীতি কৰা মানুহৰ পৰা ৰাজনীতিটো আঁতৰাই ৰাখিব লাগে। আৰু তেনেকুৱা মানুহক সমাজে চিনি পোৱাটো দৰকাৰ। কিন্তু মানে এইটো বহুত হয়, কিন্তু নকৰিলে আপোনালোকে বেছিকৈ আৰু সেই মানুহজনক চান্স দিয়ে, কিয় দিয়ে? নহয়, চাওক, মোৰ কথাখিনি খুব স্পষ্ট। মই যিখিনি বস্তু দেখোঁ, মই ৰাজনীতি কৰিবলৈ মানুহক মই বেয়া নাপাওঁ, ৰাজনীতি কৰিম বুলি মানুহক মই বেয়া নাপাওঁ, কাৰণ তেওঁলোকৰ এটা কাম কৰিবলৈ আহিছে, তেওঁ ডেডিকেশ্যনত আহিছে। কিন্তু যিখিনি মানুহে চাৰিওফালে পৰা বিফল হৈ আহিছে, সেইখিনি মানুহক, আৰু আজিৰ দিনত মই দলৰ নেতৃত্বত নাই বা কংগ্ৰেছ দলত তেনেকুৱা মানুহে স্থানো দিয়া নাই, বিশেষকৈ বিজেপিত দিছে তেনেকুৱা মানুহ, বেপাৰী। আপোনালোকে দেখিছে এজন আমাৰ ফণী তালুকদাৰ, কি বুলি কয়, বিধায়ক,
আপোনাৰ এখন কি আছিলে কোনটো সমষ্টি আছিলে তেওঁ মাটিৰ ব্যৱসায়ৰ লগত তেওঁ জড়িত বুলি সকলোৱে কয় আইতাহঁত তেনেকুৱা বিধায়ক বহুত আছে যাৰ বিজেপি বিধায়ক যিখিনি ওপৰত কেলেংকাৰী আছে বহুত কোটি টকা কেলেংকাৰী আছে কিন্তু তেওঁলোকে বিজেপি কৰি আছে কাৰণে ৱাশ্বিং মেচিনত সোমাই আছে কাৰণে তেওঁলোকৰ গাত দাগ লগা নাই গতিকে তেনেকুৱা কথা এতিয়া কংগ্ৰেছ দলটো মই কৈছোঁ কংগ্ৰেছ দল আজি দিনা বেমাৰমুক্ত আজি বিজেপি দল হৈছে এক্সপাইৰিড এটা দৰৱ যিটো মানে খাব নিবিচাৰে আৰু কংগ্ৰেছ হৈছে আজিৰ দিনত কোনো ধৰণৰ বেমাৰ নাই কাৰণ কংগ্ৰেছৰ যিখিনি মানে কৰাপশ্যন কৰে বুলি ৰাইজে কৈছিলে সেই গোটেইখিনি মানে এটা টীম হৈ পেলাই বিজেপিত সোমাই আছে গতিকে আমাৰ কংগ্ৰেছ দল এতিয়া কি আছে আমি গোটেইখিনি নীতিগত আদৰ্শগত আৰু কাৰণ চোৱা 16 চনৰ পৰা যিখিনি মানে আজিৰ দিনটোলৈ কংগ্ৰেছ কৰি আছে সেইখিনি মানে আদৰ্শৰ পৰা বিচলিত নহয় এতিয়া কংগ্ৰেছৰ ভাল দিন আহিছে এতিয়াও কংগ্ৰেছৰ বিচলিত নহয় তেওঁলোকে আদৰ্শগতভাৱে কংগ্ৰেছ কৰা মানুহ আৰু এনেকুৱা মানুহৰ জৰিয়তে ভৱিষ্যত সময়ত অসমত কংগ্ৰেছ দল অধিক শক্তিশালী হ'ব বুলি মই বিশ্বাস কৰোঁ আমাৰ চব মানুহৰ এটা ধাৰণা যে পলিটিচিয়ানৰ তাত চবতকৈ বেছি পইচা আছে কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা চব পলিটিচিয়ানৰ তাত পইচা নাথাকে কিছুমানৰ তাত আৱেগ থাকে মানুহ থাকে নিজক ভাল পায় এগালমান মানুহ থাকে লগত আৰু চব মানে তুমি পইচা আৰু সন্মান একেলগে ৰাজনীতিত নোপোৱা ৰাজনীতিত দুটা বস্তু তুমি একেলগে নোপোৱা পইচা আৰু সন্মান পইচা তুমি যদি কৰিছা কাৰণ ৰাজনীতি কেতিয়া বৃত্তি হ'ব নোৱাৰে মোৰ কাৰণে ৰাজনীতি বৃত্তি নহয় বৃত্তি হোৱালে মই ইমান দিনে ৰাজনীতি কৰি মই তুমি দেখিছা গাড়ীও নাই একোৱেই নাই তো মোৰ বৃত্তি বেলেগ মই বেলেগ ধৰণে মই ব্যৱসায় বাণিজ্যত কাম কৰোঁ তাৰ ইনকামেদি মই পাৰ্টিকো দিওঁ আজিৰ দিনত আমি পাৰ্টিটোৰ কাৰণে আমিও কণ্ট্ৰিবিউট কৰিব লাগিব সকলো জেগাত আমি তুমি লিডাৰখিনিৰ ওপৰত হেঁচা দিব নোৱাৰা তেওঁলোকৰ এটা সমষ্টি থাকে গোটেই অসমখন তেওঁলোকে যেতিয়া চাই ল'ব লগা হৈছে কেইজনমান মুছলিমীয় লিডাৰশ্বিপৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগা হয় গতিকে তেওঁলোকক হেঁচাও দিব নোৱাৰে কাৰণ তেওঁলোকক প্ৰেছাৰ দিব নোৱাৰে গতিকে বহুতখিনি বস্তু আমি নিজেও মিলাব লগা হয় গতিকে নিজৰ এটা নিজস্ব এটা ব্যৱসায় বাণিজ্য থকাটো দৰকাৰী বুলি মই অনুভৱ কৰোঁ তাতে মই দেখিছিলোঁ যে গৌৰৱ গগৈ কৈছিলে যে কংগ্ৰেছত যোৱা মানুহ কংগ্ৰেছত আৰু আহিব নোৱাৰে দুৱাৰখন বন্ধ ভাল কথা কৈছে তেওঁ এইটো কথা আমি সমৰ্থন কৰিছোঁ কাৰণ কেলৈ সমৰ্থন নকৰিম যদি ৰাণা গোস্বামী ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ইলেকশ্যন খেলা 2 মাহৰ আগত কংগ্ৰেছে এইবিলাক বিজেপিলৈ গুচি যায় মানস বৰুৱা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কেম্পেইনিং কৰিবলৈ মাজৰ পৰা পলাই দিয়ে তেনেকুৱা মানুহক আমি কংগ্ৰেছত কিয় ল'ম কিছুমান কথা স্পষ্ট আজি গৌৰৱ গগৈ ডাঙৰীয়া এই কথাটো আমি 100% একমত যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে বা দলৰ নেতাখিনিয়ে যিখিনি কথা কৈছে স্পষ্ট আজি ভূপেন বৰা ডাঙৰীয়া যদি মই চাই আছোঁ আহি থাকোঁতে মই ৰাস্তাত চাই আছোঁ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে আজি যদি কোনোবা জইন কৰে জিলা ভিত্তিক কৰিব লাগিব এইটো ভাল কথা কৈছে কাৰণ আজিৰ দিনত আমি যিখিনি মানে কংগ্ৰেছ দলটো বেয়া টাইমটো বিষপান কৰিলোঁ সাগৰ মন্থনটো কৰিব যাওঁতে বিষপান কৰিব লাগে আজিৰ দিনত তেওঁলোকে অনুভৱ কৰিব লাগিব যে বিজেপিয়ে আজিৰ দিনত বেয়া টাইমত কৰিলে কেনেকুৱা হ'ব কেৱল কংগ্ৰেছত থাকিব ভাল দিনত আকৌ বিজেপিলৈ যাব আকৌ কংগ্ৰেছৰ ভাল দিনত উভতি আহিব তেনেকৈ সংগঠন এটা শক্তিশালী নহ'ব গতিকে গৌৰৱ গগৈ ডাঙৰীয়া বা দলৰ নেতৃবৃন্দ যিখিনি কথা ৰাজহুৱাকৈ কৈছে সেইখিনি আমি সম্পূৰ্ণৰূপে সহমত পোষণ কৰিছোঁ আমি বহুতেই ভাবোঁ যে পলিটিক্স আমি কৰিব নালাগে জুবিন দাৰ এটা গান আছিলে বন্ধু পলিটিক্স নকৰিবা কেতিয়াও আপুনি আমাৰ ইউথ জেনেৰেশ্যন কাৰণ আমি ইউথ জেনেৰেশ্যন বেছি ফ'কাছ কৰি আছোঁ ইউথ জেনেৰেশ্যন আপুনি ভাবনে যে পলিটিক্সত আহিব লাগে কৰিব লাগে বা পলিটিক্সত সোমাব নালাগে আপুনি কি ভাবে কথাটো এনেকুৱা ধৰণৰ যেতিয়া মই নন পলিটিকেল বুলি কওঁ মই আটাইতকৈ বেছি সুবিধাবাদী হৈ পৰোঁ চৰিত্ৰবোৰ তেনেকুৱা হৈ যায় মানে ৰাজনৈতিক চৰিত্ৰৰ কথা কৈ আছোঁ দেই মই ব্যক্তিগত কথা কোৱা নাই ৰাজনৈতিক বিশ্লেষণাত্মক যদি দৃষ্টিভংগীয়ে চোৱা মই ৰাজনৈতিক মোৰ কোনো আদৰ্শ নাই মোৰ কোনো নীতি নাই মোৰ কোনো দৰ্শন নাই মানে যিফালে মোৰ সুবিধা সেইফালে মই যাওঁ আৰু তেওঁলোক বৰ সুবিধাবাদী বুলি কয় গতিকে মই যুৱ প্ৰজন্মক এটা কথা ক'ম নিজস্ব আদৰ্শ এটা দৰ্শন মই কোৱা নাই কংগ্ৰেছে কৰিব লাগিব আৰু সকলোৱে নিজস্ব এটা চিন্তা থাকে আমি সন্মান জনাব লাগিব গতিকে যি দলেই নকৰক কিন্তু সকলোৱে ৰাজনীতি কৰিবলৈ আহিব নোৱাৰে কিন্তু নন পলিটিকেল মানে পলিটিকেল মোৰ ভিউ নাই মই ৰাজনৈতিকভাৱে মই নাজানো মই নকওঁ সেইটো নহয় ৰাজনৈতিকভাৱে কোনোবা এটা লগত যে ভোট দিয়ে তেওঁৰ এটা নিজস্ব এটা চিন্তা থাকে গতিকে সেইটো ৰাজহুৱা কৰাত ভয় কিয় সকলোৱে নিজৰ নিজৰ কথাখিনি ক'ব লাগে আৰু মই ভাবোঁ কি যে যুৱ প্ৰজন্মৰ ৰাজনীতিক আহিব লাগে তেতিয়া অন্ততঃ এই অকণমান আমি আজিৰ যিটো প্ৰজন্মই আমি যিখিনি পাই আহিলোঁ যে আজি অসম বা কংগ্ৰেছ বা বিজেপিলৈ গৈ মুখ্যমন্ত্ৰী হ'ল এই যিটো ট্ৰেণ্ড দেখুৱালে এই ট্ৰেণ্ডটো যদি আমি বন্ধ কৰিব লাগে বা ইলেকশ্যন জিকা 6 মাহৰ পিছত কংগ্ৰেছে আকৌ বিজেপিলৈ যোৱা লিডাৰখিনি এইখিনি মানে শিকা পাব লাগে আৰু সেইকাৰণে আমাৰ যুৱ প্ৰজন্ম ওলাই আহিলে এইখিনি মানে শিকা পাব মই সেইটো ভাবোঁ যে চাওক আজি আমাৰ নিচিনা 20 বছৰ 22 বছৰ 25 বছৰ ল'ৰাই যেতিয়া ৰাজনীতি কৰিব অবভিয়াছলি ৰাজনীতিক ভাল হ'ব কাৰণ আমি আমাৰ বয়সৰ ল'ৰাক আমি গম পাওঁ সিহঁতৰ ফিলিংছ আমি বুজি পাওঁ এজন বয়সৰ মানুহে বুজি নাপায় বা ইমান ক্ল'জ হ'ব নোৱাৰে আমি হ'ব পাৰিম তো আমি ভাবোঁ যে আমাৰ নিচিনা মানুহ ওলাই আহক কাম কৰক আৰু ভাল যদি এনেকৈ ওলাই আহে আমাৰ অসমখন ভাল এটা ফিউচাৰ হ'ব পলিটিক্স জগতত বহুত ভাল ফিউচাৰ হ'ব যদি এনেকুৱা ওলাই আহে কিন্তু ইয়াতো এটা নিগেটিভ কথা আছে আহিলে ওলাই আৰু চান্সো নিদিব চান্সৰ কাৰণে কষ্ট লাগিব ত্যাগ লাগিব পৰিশ্ৰম লাগিব আজি ময়ো ওলাই আহিছোঁ মোক চান্স মই নিজে বনাব লগা হৈছে সেইটো সঁচা কথা যে আমি কষ্ট কৰিছোঁ ফিল্ডত কাম কৰিছোঁ ৰাতি দিনেকৈ গৈ সংগঠনৰ সময় দিছোঁ চান্স নিজে আহিব
আৰু তুমি বস্তু এটা তুমি আজিৰ দিনত তুমি যে ইমানখিনি কৰিলা তুমিতো নিজে এটা ক্ৰিয়েট কৰিব লগা আছে না আজি তুমি ইয়াত যে এইটো যে পডকাষ্টটো ইমান ধুনীয়াকৈ তোমাৰ যে চলিলে অসমৰ আজি ইমান ধুনীয়াকৈ আদৰি লৈছে তাৰ কাৰণে তুমি এটা প্লেনিং ল'ব লগা হৈছে তুমি এটা কাম কৰিব লগা হৈছে তুমি যদি পডকাষ্ট এটা পাতি কৰিম বুলি সপোনতে দেখি থাকা অকল তেতিয়া পডকাষ্টটো হৈ নুঠিব নহয় সপোনতে থাকিব পডকাষ্টত তুমি সপোনত দেখিলা মই আজি কাৰোবাক মাতিলোঁ কথা পাতিলোঁ গ'ল কিন্তু ফিজিকেলি যে কিবা এটা বস্তু কৰিব লগা হয় তাৰ কাৰণে পৰিকল্পনা লাগে কষ্ট লাগে ত্যাগ লাগে যিখিনি তুমি কৰিছা তুমি বুজিছা সেইকাৰণে মই তোমাৰ এক্সাম্পল পডকাষ্টটো দিছোঁ গতিকে আমিও তেনেকুৱা কথা ৰাজনীতি কৰিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিলে পডকাষ্ট কৰি ফিল জনাব মোৰ খুব ভাল লাগিল মই আশাবাদী মই অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাম যে আপোনালোকে যি আমাৰ বিকিৰ নন পলিটিকেল পডকাষ্ট আপোনালোকে আদৰি লওক খুব উঠি অহা প্ৰজন্মৰ এজন যুৱক তেওঁ আজি ইমান বৃহৎ এটা চিন্তা লৈ তেওঁ যি তেওঁ এটা দৰ্শন এটা তেওঁ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে সমাজখনৰ মাজত তাক অসমবাসী ৰাইজে মৰম দিয়ক সহায় জনাওক আৰু আমাৰ নিজৰ মাজত নিজৰ ল'ৰাকেইটাক যদি আমি নিজে সকলোৱে মৰম দিওঁ আগবঢ়াই লৈ যাওঁ মই ভাবোঁ যে অসমখন এদিন সবল আৰু শক্তিশালী হ'ব যুৱ প্ৰজন্মৰ এটা নেতৃত্ব বহন কৰিব থেংক ইউ ছ' মাছ দা থেংক ইউ